নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ জুমি বি ব্লগ নামৰ চেনেলটোলৈ। আহকচোন আজি এখন ঘৰ দেখাওঁ। দয়া কৰি ভিডিঅ'টো আগলৈ যাতে আন এজনে পায় শ্বেয়াৰ কৰি দিব। তেনেহ'লে আহক। এইজনী জোনালী, যিজনী আমাৰ লগত আমাৰ চেনেলটোত নাটক কৰি থাকে। দেখিবলৈ এইজনী সৰু ছোৱালী, 22 বছৰীয়া। তাই এটা অসুখ আছে, এইফালে দেখাই দিয়ক, পিঠি কাণখন দেখাই দিছোঁ। তাই এই বগা দাগৰ এটা দেখিছেনে? বগা দাগটো দেখাই দিয়কচোন। এইটো চাওক, মই ডাইৰেক্ট দেখাই আছোঁ স্পটত। এই বগা দাগৰ এটা অসুখ আছে, চিকিৎসা কৰি ভাল কৰিব পৰা নাই। বগা দাগটো দেখুৱাবলৈ একচুৱেলি ভিডিঅ'টো কৰা নাই, ভিডিঅ'টো কৰিছোঁ। তাই ঘৰখন চাওক এবাৰ, আৰু তেওঁলোকৰ ঘৰখনৰ কেনেনো অৱস্থা এইটো চাওক। আহকচোন আমি জোনালীহঁতৰ ঘৰখনৰ ভিতৰলৈ সোমাই যাওঁ, কিনো আছে চাওঁ। সেয়া সোমাই সন্মুখৰ ৰুমটোত দেখিলোঁ এখন বিচনা আৰু এখন ফেন। তাৰপিছতে আপোনাৰ এটা মাত্ৰ শ্ব'কেছ আছে সম্পত্তি বুলি ক'বলৈ। এইটো সন্মুখৰ ৰুম হ'ল, আৰু এইটো হ'ল আমাৰ জোনালীহঁতৰ পিছফালৰ বাৰাণ্ডা বুলি ক'ব পাৰে, পাকঘৰ বুলি ক'ব পাৰে। ইয়াতে বাচন বৰ্তনখিনি এনেকৈ থৈ দিয়ে, আৰু এনেদৰে আপোনাৰ অকণমান আহিলে বাচন বৰ্তন থোৱা জেগাৰ পৰা এইটো হৈ গ'ল আপোনাৰ পাকঘৰ। পাকঘৰটো দেখিছেনে অৱস্থা? এতিয়া মোৰ সামৰ্থ্য নাই সহায় কৰিবৰ কাৰণে, কিন্তু মানে তেওঁলোকৰ অৱস্থা দেখি আজি মই এটা ভিডিঅ' কৰিবলৈ বাধ্য হ'লোঁ। আৰু মই লগতে যিখিনি পাৰোঁ তেওঁলোকক সহায় কৰিম আজি। সেইটো মই ভিডিঅ'ত নেদেখাওঁ, কিয়নো মই কোনো ইউটিউবাৰ হোৱা নাই বা কোনো মোৰ ছ'চিয়েল মিডিয়াত কিবা নাই। তেনেহ'লে সেয়েহে মানে যিখিনি পাৰোঁ সেইখিনি মই তেওঁলোকক সহায় কৰিম, আৰু সেইখিনি মই আপোনালোকক ভিডিঅ'ত নেদেখাওঁ দিয়ক। কাৰণ ছ'চিয়েল মিডিয়া ইউটিউবাৰৰ নিচিনাকৈ আমিতো আৰু 50,000 লাখ টকা দি সহায় কৰিব নোৱাৰোঁ। কিবা এটা কৰি অলপ বজাৰ কৰি দিব পাৰিম। আৰু আহিছে পাকঘৰলৈ সোমাই মাতিছিলোঁ, তেওঁ দেখাব কেনেকৈ চলি আছে। ডাঙৰ মাহঁতৰ বোলে আজি এসপ্তাহ হ'ল মিঠাতেল নাই, চেনি চাহপাত নাই, খুব কষ্টৰে চলি আছোঁ। আপোনালোকে চাওক অকণমান অনুগ্ৰহ কৰি কিনে। এই যে মিঠাতেল নাই বুলি কোৱা কথাষাৰ, এইটো কোনো মানে ভিডিঅ'ত মানে আপোনালোকক দুখ লগাবলৈ কোৱা কথা নহয়। একচুৱেলি তেওঁলোকে বহুত কষ্টত জীয়াই আছে, আৰু সেইকাৰণে মই ভিডিঅ'টো কৰিলোঁ। যদি কোনো সদাশয় ব্যক্তিয়ে পায়, কোনো গুণী জ্ঞানী লোকে পায়, তেনেহ'লে এওঁলোকক অলপ সহায়ৰ হাত আগবঢ়াব বুলি আশা কৰি দেখুৱালোঁ। এয়া ডাঙৰ মাই থাকোঁতে মই পাকঘৰটো দেখাই দিওঁ। ডাঙৰ মাই ক'ত ভাত বনাওঁ, কেনেকৈ বনাওঁ দেখাই দিয়া। পাকঘৰৰ ৰিভিউটো আগত এবাৰ দেখাইছিলোঁ, আকৌ দেখাই দিছোঁ। অৱস্থা নাই, ঘৰ দুৱাৰ অৱস্থা নাই। এয়া চৌকা, আমাৰ টকা পইচা নাই এতিয়া। এয়া বেৰ। ডাঙৰ মাক কি কৈছিলে আকৌ কোৱা, শুনা নাই। ঘৰ দুৱাৰ পাকঘৰ আমাৰ অৱস্থা নাই। টিং উখলিয়ে আমাৰ এতিয়া টিং কিনিবা পইচা নাই। আপোনালোকে চাওক অকণমান, দুখীয়া মানুহ আমাৰ। আৰু মই অলপ বেমাৰী, চুগাৰ আছে, প্ৰেছাৰ আছে। ল'ৰাটো ডাঙৰ ল'ৰাটো মই চিকিৎসা কৰিছোঁ, মাহে মাহে ঔষধ নোখোৱালে কাম নাহে। মালিকেও প্ৰেছাৰ আছে, খেতি পথাৰ কৰিবা নোৱাৰিছে। কি কৰি চলক নিজৰ মায়েকেহে জানে। আপোনালোকে চাওক। আৰু এটা ল'ৰা আছিল, সৰু ল'ৰাটো পানীত পৰি ঢুকালে, তাৰো বেমাৰী আছিল। আচলতে ডাঙৰ মাৰ দুটা ল'ৰা আছিল। সৰু ল'ৰাটো অকণমান ডিফেক্ট আছিল, তো তেওঁ অলপ অসুখীয়া আছিল, মানে মানসিক। তো তেওঁ মানে ইটো সিটো কি ভাল বেয়া বিবেচনা কৰিব নাজানিছিল, আৰু খুব কম বয়সতে আচলতে সৰু ল'ৰাজন পানীত পৰি ঢুকালে। আৰু এতিয়া এওঁলোকৰ যিজন ডাঙৰ ল'ৰা মই চিনাকি কৰি দি আছোঁ, তেওঁৰো একেই অৱস্থা। তো আহক আমি ডাঙৰ ল'ৰাটোক দেখুৱাই দিওঁ। আগবাঢ়িবৰ কাৰণে নহয় যে মনৰ চখতে ভিডিঅ' এটা কৰিছে, ফূৰ্তিতে কৰিছে, এইটো নহয়। কেতিয়াবা মনৰ দুখবিলাকো বুজিব চেষ্টা কৰিব লাগে। ঠিক আজি এই মানুহঘৰৰ একে দশা। সেইকাৰণে এওঁলোকে মানে বিবুদ্ধিত পৰিহে আচলতে ভিডিঅ'টো কৰিছে। কিন্তু ভিডিঅ'টো কৰোঁতে হয়তো এতিয়া অনেকে বহু কথা ক'ব, ওচৰৰ পাজৰৰ মানুহে মিতিৰ কুটুমৰ কথাও চিন্তা কৰিছে, কিন্তু লগতে এইটোও চিন্তা কৰিছে যে মিতিৰ কুটুমৰ কথা চিন্তা কৰিলে কি হ'ব। আজি মিঠাতেল নাই, এসপ্তাহ তেওঁলোকে বিনা মিঠাতেলেৰে চব্জি ৰান্ধি ভাত খাই আছে। তো মই আজি কৈছোঁ সন্ধিয়ালৈকে মই তেওঁলোকক অলপ বজাৰ কৰি দিম বুলি, আৰু নিশ্চয় দিম। এইটো মই আপোনালোকক ভিডিঅ'ত নেদেখাওঁ, অলপ আগতেও কৈছিলোঁ, আকৌ এবাৰ কৈছোঁ। কাৰণ মই কোনো পপুলাৰ ইউটিউবাৰ নহয়, আমি চেনেলটো খুলিছোঁহে। চেষ্টা কৰিছোঁ মানে আজি প্ৰথম সহায় কৰিবৰ কাৰণে, আৰু ৰাইজৰ যদি আশীৰ্বাদ পাওঁ, এনেকৈ সদায় প্ৰতিজ্ঞাবদ্ধ হ'লোঁ ৰাইজক সহায় কৰি যাম। কিন্তু মই ভিডিঅ'খিনিত
কি সহায় কৰিছোঁ দেখুৱাব নোৱাৰোঁ, মই অলপ ৰেচন পাতিহে দি থৈ যাব পাৰিম। এইটোৱে হ'ল ডাঙৰ ল'ৰাটো, এওঁৰ নাম গণেশ। নমস্কাৰ কৰি দিয়ক গণেশ। নমস্কাৰ। এওঁলোকে মানে কি হৈছে, এওঁলোকৰ মানুহকেইটা শকত বুলি নাভাবিব যে তেওঁলোকে খুব ভাল নেকি বা কেনেকুৱা ধৰণৰ হৈছে। এওঁলোকৰ এইটো এটা বেমাৰ আচলতে, যিটো মানে তেওঁলোকে ভাল কৰিব পৰা নাই। আৰু এওঁলোকৰ দেউতাককো দেখাবলৈ চেষ্টা কৰিম মই কেমেৰাটো অলপ ঘূৰাই পেলাই। এইজন হ'ল দেউতাক। খেতিৰ ওপৰতে চলি আছে, মাত্ৰ পথাৰৰ ধানকেইটা, আৰু সেই ধানকেইটাৰে আপোনাৰ মানে ওপৰত নিৰ্ভৰ। যদি তেল নিমখ কিনিব লগা হয়, ধান এবস্তা বেচিলে মানে আপোনাৰ তেল মিঠাতেল নিমখ কিনিব পাৰে, তাৰ দ্বাৰাই চলি আছে। এতিয়া বৰ্তমান ধানো শেষ হৈছে, তো তেওঁলোকৰ উপায় নাই। আৰু মই কাষতে, মোৰ নিচেই কাষতে ঘৰটো, কিমাননো আমি সহায় কৰিব পাৰিম, কাৰণ যিহেতুকে আমি ইউটিউবাৰ নহয়। তো আপোনালোকলৈ এটাই অনুৰোধ থাকিল, আমাৰ ভিডিঅ'টো প্লিজ কোনোবা ভাল ব্যক্তিয়ে, জনা শুনা মানুহে, গুণী জ্ঞানী লোকে দেখা পোৱাকৈ অলপ আগুৱাই দিব বুলি আশা কৰিলোঁ। আৰু লগতে এই ডাঙৰ মায়ে ঔষধখিনি দেখুৱাব, যিখিনি ঔষধ খাই আছোঁ। ডাঙৰ ল'ৰাটো ঔষধ খাই আছে, মাহে ঔষধ আনো গৈ মৰিগাঁৱৰ পৰা, তাকে খাই দিয়াই আছোঁ। কেতিয়াবা টানেই হয়, শুইয়ে থাকোঁ কেতিয়াবা দিনটো। আপোনালোকে অনুগ্ৰহ কৰি কিনে আমাৰ উদ্ধাৰ কৰক, ব্যক্তিসকলে ৰখাওক। নমস্কাৰ। এতিয়া এই ঘৰটো দেখাইছোঁ, দেখিছে যে খিৰিকী এখন আছে বা ইমান ধুনীয়া ঘৰ এটা দেখোন আছেই। তো কওঁ যে আপোনালোকক এই ঘৰটো একচুৱেলি চৰকাৰে বনাই দিয়া। তো আহক, ঘৰটোৰ ভিতৰতো আপোনালোকক দেখুৱাব লাগিব নিশ্চয়, কিয় নহ'লে ক'ব বোলে পকা ঘৰ দেখোন ধুনীয়া আছে, কিনো আছে। চাওকচোন এই পকা ঘৰটোৰ ভিতৰত কি আছে, এয়া দেখিছেনে? মই মাটিখিনি দেখুৱাই দিছোঁ, ঘৰটোৰ ভিতৰৰ অংশখিনি কি আছে একবাৰ চাৰিওফালে।